আমি আগৰ ভিডিঅ'টোত কি পঢ়িছিলোঁ, আৰ্টিকল 12লৈকে পঢ়িছিলোঁ সংবিধানৰ ভাগ 3। ঠিক আছে, তাত কি লিখা আছিল, ভাৰত ৰাজ্যৰ পৰিভাষা বা ইংলিছত যদি কওঁ ইটছ ডিফাইন ষ্টেট, মানে ৰাজ্যৰ পৰিভাষা দিয়া আছিল সংবিধানৰ ভাগ 3 আৰ্টিকল 12। ঠিক আছে, তাতে আমি কি পাইছিলোঁ, আমি এক্সাম্পল দিছিলোঁ, উদাহৰণ দিছিলোঁ, যেনেকুৱা APSC ষ্টেট হয়, APSC ষ্টেট হয়, সেৱা ষ্টেট হয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটা ষ্টেট হয়, UGC ষ্টেট হয়। ঠিক আছে, এইবিলাক আমি উদাহৰণ দিছিলোঁ। যেনেকৈ ষ্টেটৰ কি পাৱাৰ থাকে, নিয়ম কানুন বনাব পৰা পাৱাৰ থাকে, আইন কানুন বনাব পৰা পাৱাৰ থাকে। এইবিলাক কাৰ ওপৰত বনাব, পাব্লিকৰ ওপৰত বা জনসাধাৰণৰ ওপৰত বনাব পাৰে। ঠিক আছে, আমি অলৰেডি ভালকৈ পঢ়িছিলোঁ ষ্টেটৰ বিষয়ে। যেনেকৈ APSC যদি ইচ্ছা কৰে এক্সাম পেটাৰ্ণ চেঞ্জ কৰি দিব পাৰে, আমাৰ APSC এক্সামৰ এক্সাম পেটাৰ্ণ। ঠিক আছে, এক্সাম পেটাৰ্ণ চেঞ্জ কৰি দিব পাৰে ইচ্ছা কৰিলে, সেইটো বস্তু সকলোৱে মানি চলিব লাগিব। সেৱাই মেট্ৰিকৰ এক্সামৰ পেটাৰ্ণ তাৰিখ ইফাল সিফাল অলপ চলপ কৰিব পাৰে। ঠিক আছে, সেই তাতে কোনো বাধা দিব নোৱাৰে, হস্তক্ষেপ কৰিব কোনেও নোৱাৰে। এইবিলাক হ'ল ষ্টেটৰ পাৱাৰ। তাৰপিছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটা ষ্টেট হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যদি আমাক এইবিলাক আমাৰ সৰু সৰু আমাৰ যে বাকীবিলাক যে বেংক আছে কাৰ আণ্ডাৰত আহে, ৰিজাৰ্ভ বেংকৰ আণ্ডাৰত আহে। আমাৰ যে নোটবিলাক আছে, টকাবিলাক আছে, এইবিলাক কাৰ আণ্ডাৰত আহে, চব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আণ্ডাৰত আহে। ঠিক আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যদি কয় আমাৰ নোটবিলাকৰ কালাৰ চেঞ্জ কৰি দিম বা আমাৰ নোটবিলাকৰ চাইজ ডাঙৰ সৰু কৰি দিম, তেতিয়াহ'লে আমি সকলোৱে মানি চলিব লাগিব, কোনেও কমপ্লেইন কৰিব নোৱাৰে। কাৰণ RBI এটা ষ্টেট হয় আৰু ষ্টেটৰ এইবিলাক পাৱাৰ থাকে, আৰু পাৱাৰবিলাক নিয়ম কানুন বনাব পৰা পাৱাৰ থাকে। ঠিক আছে, আৰু সেইবিলাক চব যিমান পাব্লিক আছে, জনসাধাৰণ আছে, চবেই মানি চলিব লাগিব। UGC যেনেকুৱা এটা ষ্টেট হয়, UGCৰ আণ্ডাৰত কি আহে, যিমানবিলাক আমাৰ ইউনিভাৰ্চিটি আছে চববিলাক UGCৰ আণ্ডাৰতে আহে। ইউনিভাৰ্চিটিত কিবা নতুন নিয়ম লগাব ইচ্ছা কৰিলে লগাব পাৰে তেওঁলোকে UGCয়ে। ঠিক আছে, আৰু তাতে কোনেও বাধা দিব নোৱাৰে, সকলোৱে মানি চলিব লাগিব। ঠিক আছে, এই বিষয়ে আমি পঢ়িছিলোঁ আগৰ ভিডিঅ'টিত। তাৰপিছত আৰ্টিকল 13ত কি আছে, আৰ্টিকল 13ক কি বুলি কোৱা হয়, সংবিধানৰ লগাম বুলি কোৱা হয়। লগাম মানে আমাৰ কি বুলি ক'ম, অল্পীকৰণ বা বাধা। ঠিক আছে, লছ ইনকনচিষ্টেণ্ট উইথ অৰ ইন ডিৰগেশ্যন অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ। ইংলিছত কি আছে এইখিনি আপুনি চাই লওক, কিন্তু অসমীয়াত মই সম্পূৰ্ণ ভালকৈ বুজাই দিম। ঠিক আছে, আচলতে কি কি লিখা আছে আৰ্টিকল 13ত। আৰ্টিকল 13ত লিখা আছে, আমাৰ যিমানবিলাক ষ্টেট পঢ়িলোঁ আমি অলৰেডি, সংবিধানৰ ভাগত যিবিলাক ষ্টেট আমি পঢ়িলোঁ, ষ্টেট বা আমাৰ গভমেণ্ট চৰকাৰ, ষ্টেট আৰু চৰকাৰক কোৱা হৈছে 1950 চনত আমাৰ কি হৈছিল, আমাৰ সংবিধান লাগু হৈছিল। ইয়াতে কোৱা হৈছে আৰ্টিকল 13ত 1950 চনৰ আগত যিবিলাক নিয়ম কানুন আছিল, নিয়ম কানুন বনাই থোৱা আছিল, কোনে বনাব, ষ্টেটে কানুন বনাব, পাৱাৰ আছে ষ্টেটে বনাব, আৰু চৰকাৰেও বনায়। ঠিক আছে, চৰকাৰো কিহত, ষ্টেটৰ ভিতৰতে আহে। ঠিক আছে, আমাৰ সংবিধানৰ ভাষাত আমি অলৰেডি পঢ়িছোঁ। এইবিলাক ষ্টেটে যিবিলাক কানুন নিয়ম কানুন বনাই থৈছে মানুহৰ কাৰণে, সেইবিলাকে যদি আমাৰ মৌলিক অধিকাৰ যিমানবিলাক আছে তাতে যদি বাধা দিয়ে, ঠিক আছে, তাতে যদি বাধা দিয়ে বা মৌলিক অধিকাৰক ডিছৰেচপেক্ট কৰে, অসন্মান কৰে, তেতিয়াহ'লে তেনেকুৱা নিয়ম কানুন কি কৰা হ'ব, ইংলিছত কোৱা হয় ভইড কৰা হ'ব, মানে হাইড কৰা হ'ব, মানে ইনএক্টিভ কৰি থোৱা হ'ব। ঠিক আছে, সেইবিলাক লাগু নহয়, আৰু এইবিলাক কাম কোনে কৰিব, সুপ্ৰিম কোৰ্টে। ঠিক আছে, আমি অলৰেডি পঢ়িছোঁ সুপ্ৰিম কোৰ্টৰ পাৱাৰ। সুপ্ৰিম কোৰ্টে আমাৰ মৌলিক অধিকাৰৰ কি বুলি কয়, ৰক্ষক বুলি কোৱা হয়। তাৰপিছত আমি সংবিধান লাগু হোৱাৰ আগৰ কথাখিনি ক'লোঁ। ঠিক আছে, যিবিলাক নিয়ম কানুন এনেকুৱা আছে যিবিলাকে আমাৰ মৌলিক অধিকাৰক কি কৰিব, হানি কৰিব, সেইবিলাক নিয়ম কানুন কি কৰি দিয়া, ইনএক্টিভ কৰি দিয়া হ'ব। ঠিক আছে, কৰিব লাগিব। তাৰপিছত স্বাধীনতাৰ পিছত যিবিলাক নিয়ম কানুন বনিছে আমাৰ সংবিধানত, ঠিক আছে, তাতে যদি কিবা ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰক হানি কৰা কিবা যদি নিয়ম কানুন বনাই চৰকাৰে বা এইবিলাক ষ্টেটবিলাকে, আমি যিবিলাক ষ্টেটৰ কথা পঢ়িলোঁ, তেতিয়াহ'লে কোনোবাই যদি কমপ্লেইন কৰি দিয়ে, কমপ্লেইন কৰিলে কি হ'ব, সেই নতুন নিয়ম কানুনবিলাক কি কৰা হ'ব, গুচাই দিয়া হ'ব। ঠিক আছে, মানে কোনো ষ্টেটে এনেকুৱা নিয়ম কানুন বনাব নোৱাৰে পাব্লিকৰ ওপৰত যিয়ে সেই মানুহবিলাকৰ ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰ হানি কৰিব। ঠিক আছে, এইটো চিম্পল কথা হয়। তাৰপিছত এইবিলাক যদি কাম কৰে, কাৰ অধিকাৰ আছে এইবিলাক গুচাই দিয়াৰ কাৰণে, মৌলিক অধিকাৰ হানি কৰা যদি আইন কানুন বনায়, কোনে হাতাব পাৰে, আমাৰ সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে। ঠিক আছে, এইখিনিয়ে চিম্পল কথা ইয়াৰে। তাৰপিছত এতিয়া আমি যিমানবিলাক পঢ়িম আৰ্টিকল 14ৰ পৰা কি আছে, আমাৰ মৌলিক অধিকাৰসমূহ আছে। মৌলিক অধিকাৰসমূহ আমাৰ কি কি, ঠিক আছে, মৌলিক অধিকাৰ মানে কি, মৌলিক অধিকাৰ যিবিলাক আমি পাম আৰ্টিকল 14ৰ পৰা, কোনো ষ্টেট বা চৰকাৰ বা কোনো মানুহে এনেকুৱা কোনো কাম কৰিব নোৱাৰে যি কামে আপোনাৰ মৌলিক অধিকাৰক কি কৰে, হানি কৰিব বা অৱজ্ঞা কৰিব বা ডিছৰেচপেক্ট কৰিব।
ঠিক আছে কোনো ষ্টেটে বনাব নোৱাৰে এনেকুৱা কানুন বা এনেকুৱা কাম কৰিব নোৱাৰে বা কোনো চৰকাৰে এনেকুৱা কাম কৰিব নোৱাৰে বা কানুন বনাব নোৱাৰে কোনো মানুহে এনেকুৱা কাম কৰিব নোৱাৰে যাৰ ফলত কোনো বেলেগ মানুহৰ বা বহুত মানুহৰ কি হয় মৌলিক অধিকাৰত হানি হয় ঠিক আছে এইবিলাক কাম কৰিব নোৱাৰে ঠিক আছে এইটো তিনিটা ক্ষেত্ৰত প্ৰযোজ্য ষ্টেটবিলাকৰ ক্ষেত্ৰতো ষ্টেটেও বনাব নোৱাৰে কোনো মানুহেও এনেকুৱা কাম কৰিব নোৱাৰে যাৰ দ্বাৰা বেলেগ মানুহৰ কি হয় মৌলিক অধিকাৰত প্ৰব্লেম হয় ঠিক আছে এইখিনি আছিল এতিয়া আৰ্টিকল 14ৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰ্টিকল 14ত লিখা আছে যে ইকুৱেলিটি বিফৰ ল এণ্ড প্ৰটেকশ্যন অফ ল ইয়াৰ অৰ্থ হ'ল ইকুৱেলিটি বিফৰ ল মানে কানুনৰ আগত কি চব সমান মানে ধনী দুখীয়া ইঞ্জিনিয়াৰ ডক্তৰ মিনিষ্টাৰ মন্ত্ৰী চব সমান ঠিক আছে কানুনৰ আগত যদি আৰু ইয়াতে কি লিখা আছে প্ৰটেকশ্যন অফ ল ইয়াৰ মানে আপোনাৰ যদি এজন মন্ত্ৰীয়ে যিমান দোষ কৰে বা একজন দুখীয়া মানুহে যিমান দোষ কৰে যদি দোষটো সমান হয় তেতিয়া কি পাব পানিশমেণ্টটো সমান হ'ব লাগিব ঠিক আছে আমাৰ সংবিধানৰ আৰ্টিকল 14ত লিখা আছে এটা কথা মনত ৰাখিব ইয়াতে পাৰ্চনেল বুলি লিখা আছে মানে ভাৰতত যিমান মানুহ আছে সবৰ ক্ষেত্ৰতে এটো প্ৰযোজ্য হয় ঠিক আছে কিন্তু আৰ্টিকল 15 পঢ়িলে আপুনি গম পাব আৰ্টিকল 15 টো অনলি সিটিজেন্সৰ ওপৰত মানে নাগৰিকসকলৰ ওপৰতহে প্ৰযোজ্য ঠিক আছে কিন্তু আৰ্টিকল 14 টো যিমান বিলাক মানুহ আছে সবৰে ওপৰত প্ৰযোজ্য মনত ৰাখিব আৰু আৰ্টিকল 14 ইম্পৰ্টেন্ট বস্তুটো হ'ল প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতি আৰু আমাৰ যে গভৰ্ণৰ বিলাক আছে গভৰ্ণৰ এইবিলাকৰ কাৰণে এই আৰ্টিকল 14 টো প্ৰযোজ্য নহয় কাৰণ তেওঁলোকক যদি কিবা পানিশমেন্ট দিয়াও হয় তেতিয়া হলে তেওঁলোকৰ এনেকুৱা কিছুমান পাৱাৰ আছে সংবিধানত লিখা আছে তেওঁলোকে নিজৰ পানিশমেন্ট বিলাক গুছাই দিব পাৰে নিজৰ পৰা ঠিক আছে সেই কাৰণে প্ৰেসিডেন্ট আৰু গভৰ্ণৰৰ কাৰণে মানে ৰাজ্যপালৰ কাৰণে আৰ্টিকল 14 টো লাগু নহয় মনত ৰাখিব আশা কৰো বুজি পালে আৰু এটা কথা এই যে আৰ্টিকল 14ত এই ইকুৱেলিটি বিফৰ ল আৰু প্ৰটেকশ্যন অফ ল এইবিলাক যে আমাৰ সংবিধানত আনা হৈছে কৰ পৰা আনা হৈছে ইংলেণ্ডৰ পৰা এটো এক্সামত সুধি থাকে ঠিক আছে এটা আমি চাম আৰ্টিকল 15ত কি আছে প্ৰহিবিশন অফ ডিসক্ৰিমিনেশন অন গ্ৰাউন্ডস অফ ৰিলিজিয়ন ৰেস কাষ্ট সেক্স অর প্লেস অফ বাৰ্থ ঠিক আছে মানে আমাৰ ধৰ্মৰ ওপৰত বা ৰেস মানে হল কিছুমান দেখাত বহুত বেয়া মানুহ থাকে ভাল ঠিক আছে কিছুমান বহুত কলা মানুহ থাকে মানে দেখাৰ ওপৰত ভিত্তি কৰি বা ধৰ্মৰ ওপৰত ভিত্তি কৰি বা কাষ্ট যেনেকে সৰু কাষ্টৰ মানুহ থাকে সৰু জাতিৰ মানুহ থাকে ওবিসি এসটি মানুহ থাকে সেক্স বা পুৰুষ মহিলা বা প্লেস অফ বাৰ্থ মানে কিছুমান বেয়া জায়গাত জন্মিছে ভাল জায়গাত জন্মিছে এই বিলাকৰ ওপৰত নিৰ্ভৰ কৰি ভিত্তি কৰি যাতে কোনোৱে কাৰো কি নকৰে ডিসক্ৰিমিনেশন ঠিক আছে ভেদভাৱ নকৰে মানে আপুনি সৰু জাতিৰ মানুহ আপোনাক এই নহয় আপুনি সুবিধা নাপাব চৰকাৰৰ চাকৰিত এই নাপাব হেই নাপাব ঠিক আছে এনে বা আমাৰ কোনো মানুহে যদি কোনো বেলেগ মানুহৰ ওপৰত ধৰ্মভিত্তিক যদি কয় আপুনি বেলেগ জাতিৰ মানুহ আপোনাৰ ওপৰত এটো সুবিধা আপুনি নাপাব সমাজত কাষ্টৰ ওপৰত ভিত্তি কৰি বা সেক্সৰ ওপৰত যদি মহিলাক কোৱা হয় আপুনি এটো চাকৰি নাপাব এটো পুৰুষৰ কাৰণে ঠিক আছে বা জন্মৰ ভিত্তিত যদি এনেকে মানে ডিসক্ৰিমিনেশন মানে হৈছে ভেদভাৱ ঠিক আছে এইবিলাক প্ৰহিবিশন মানে বাধা আছে যাতে কোনোৱে কাৰো ওপৰত ভেদভাৱ নকৰে চৰকাৰে হওক বা মানুহে মানুহৰ লগত হওক ঠিক আছে এটো লিখা আছে আমাৰ আৰ্টিকল 15 ঠিক আছে কিহৰ ভিত্তিত এটো অনলি কিহৰ ওপৰত প্ৰযোজ্য আমাৰ নাগৰিকসকলৰ ওপৰত প্ৰযোজ্য এই আৰ্টিকলটো মনত ৰাখিব ৰিলিজিয়ন ৰেস কাষ্ট সেক্স প্লেস অফ বাৰ্থ ঠিক আছে মানে কেইটা অপচন আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা পাঁচটা শৰ্ত আছে ঠিক আছে এই কেইটাৰ ওপৰত ভিত্তি কৰি যাতে কোনেও কাৰো ওপৰত কি নকৰে ডিসক্ৰিমিনেশন নকৰে তাৰপিছত আৰ্টিকল হলত কি আছে ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেন্ট ঠিক আছে ইয়াতে সিম্পল হয় পাব্লিক এমপ্লয়মেন্ট মানে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যাতে সকলোকে ইকুৱেলিটি সমান অধিকাৰ দিয়া হয় ঠিক আছে অপৰচুনিটি সুবিধা দিয়া হয় মানে সৰু ডাঙৰ সকলো জাতিৰ মানুহে বা মহিলা পুৰুষ সকলোৱে যাতে সেই চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে সকলোৰে কাৰণে যাতে খালি পোষ্ট থাকে সেই চাকৰিটোত ঠিক আছে এই বিষয়ে গুৰুত্ব দিব লাগিব কোনে এই ষ্টেট বিলাকে বা চৰকাৰ বিলাকে ঠিক আছে কিন্তু ইয়াতে এটা বস্তু আছে ইয়াতে কি কথা কোৱা হৈছিল আমাৰ ৰিলিজিয়ন ৰেস কাষ্ট সেক্স প্লেস অফ বাৰ্থ কিন্তু ইয়াতে দুটা পইণ্ট বেছি কি আছে ইয়াতে কি বেছিকৈ আছে ইয়াতে ৰিলিজিয়ন আছে ৰেস আছে কাষ্ট আছে সেক্স আছে ডিসেন্ট মানে বংশৰ কথাও আছে ঠিক আছে বাৰ্থ প্লেস আছে আৰু লগতে ইয়াতে ৰেসিডেন্স আছে আপোনাৰ কত বাস কৰে আপুনি এইবিলাকৰ ওপৰত ভিত্তি কৰি যাতে চৰকাৰে চাকৰিবিলাক ঠিক আছে
যে আপুনি এইটো জাতিৰ হয় আপোনাক চাকৰি নিদিওঁ, আপুনি দেখাত ভাল নহয় আপোনাক নিদিওঁ, আপুনি মহিলা হয় আপোনাক নিদিওঁ, ঠিক আছে। এইবিলাক যাতে ভেদভাৱ নকৰে, এইটো ক'ত লিখা আছে আৰ্টিকল 16। আৰু আমি এইবিলাক কি পঢ়ি আছোঁ মৌলিক অধিকাৰ। আৰু যদি এইবিলাক অধিকাৰৰ পৰা যদি আপোনাক বিৰত ৰখা হয়, আপোনাক যদি অধিকাৰবিলাক দিয়া নহয় মৌলিক অধিকাৰবিলাক, তেতিয়া আপুনি কি কৰিব পাৰিব, আপোনাৰ ৰক্ষক কোন আছিল মৌলিক অধিকাৰৰ, সুপ্ৰিম কোৰ্ট, ঠিক আছে। আপুনি হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টত যাব পাৰিব, ঠিক আছে। আৰু কাৰ ওপৰত কমপ্লেইন কৰিব, যোনবিলাক ষ্টেটে, আমি যিবিলাক ষ্টেট পঢ়িলোঁ অলৰেডি, যোনবিলাক ষ্টেটে আপোনাৰ ওপৰত এনেকুৱা মৌলিক অধিকাৰত হানি কৰিছে তেওঁলোকৰ ওপৰত আপুনি কেছ কৰিব পাৰিব, ঠিক আছে, সুপ্ৰিম কোৰ্টত, ঠিক আছে। এইখিনি আছে আৰ্টিকল 16। আৰু এটা কথা লিখা আছে আৰ্টিকল 16, এইখিনি কথা লিখা নাই যে ওমেন, মহিলা, ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী বা সৰু কাষ্টৰ মানুহ, OBC, SC, ST এইবিলাকৰ কাৰণে কোনো একো লিখা নাই। মানে এইবিলাক মানুহক যদি চৰকাৰী সুবিধা দিয়া হয়, সুবিধা দিয়ে চাকৰিৰ ক্ষেত্ৰত, আমিতো দেখাব OBCক সুবিধা দিয়া হয়, ST STক সুবিধা দিয়া হয়, এইটো কি বুলি কোৱা হয়, পজিটিভ ডিছক্ৰিমিনেশ্যন, ঠিক আছে। এতিয়া জেনেৰেল মানুহে ক'ব, ঠিক আছে, আমাক আপুনি চাকৰিত পোষ্ট কমকৈ দিছে, ST STক OBCক বেছিকৈ দিছে, ঠিক আছে। এইটো এটা OBC STক মহিলাক আগবঢ়াৰ কাৰণে, এম্পাৱাৰমেণ্টৰ কাৰণে, ঠিক আছে, এইবিলাকৰ কাৰণে কিছুমান পজিটিভ ডিছক্ৰিমিনেশ্যন কৰিব লগা হয় ষ্টেট বা চৰকাৰক, ঠিক আছে। আৰু পজিটিভ ডিছক্ৰিমিনেশ্যন বা আনইকুৱেলিটি বুলি যদি আপুনি কোনোবাই ভাবে, এইটো শুদ্ধ কথা নহয়। মানে আপুনি OBC SC STক আপুনি সুবিধা দিবই লাগিব, কাৰণ তেওঁলোকে বহুত পিছপৰা সমাজত, তেওঁলোকে সন্মান নাপায়। তেওঁলোক যেতিয়া আগবাঢ়ি আহিব সমাজত, তেওঁলোকে যেতিয়া চান্স পাব ফৰ্ম ফিল আপ কৰিব বা তেওঁলোকে চাকৰিৰ কাৰণে বেছি সুবিধা হ'ব, তেতিয়াহ'লে তেওঁলোকৰ কি হ'ব, দিনক দিনে উন্নতি হ'ব, তেতিয়া সেনেকৈ ভাৰতৰ উন্নতি হ'ব। আৰু সেই বিষয়ে লিখা আছে। আৰু মহিলাবিলাকে কি, গাঁৱত আপুনি চাব মহিলাবিলাকে কি পুৰুষৰ কথা শুনিব লগা হয়, ঠিক আছে। সেইকাৰণে মহিলাবিলাকক বেছিকৈ কিছুমান ঠাইত সুবিধা দিয়া হয়। যেনেকৈ আমাৰ চৰকাৰী বাছ বা চিটি বাছত মহিলাৰ কাৰণে কি বিশেষকৈ চিট ৰখা হয়, এইবিলাক হ'ল ইয়াৰ বাহিৰত, ইকুৱেলিটিৰ বাহিৰত। যেতিয়া পুৰুষে কি ক'ব, আমাকতো ইকুৱেলিটি দিয়া নাই, মহিলাৰ কাৰণে চিট দিয়া হৈছে, আমাৰ কাৰণে দিয়া নাই, সেইটো কোনেও ক'ব নোৱাৰে। কাৰণ আমাৰ সংবিধানত লিখা আছে যে পজিটিভ, মানে দেশৰ ভালৰ কাৰণে যদি আমি কিছুমান এনেকুৱা কাম কৰিব লগা হয়, ভেদভাৱ কৰিব লগা হয়, মানে পজিটিভ এটা ডিছক্ৰিমিনেশ্যন কৰাৰ কাৰণে বাধা দিছিল। মানে পজিটিভ ডিছক্ৰিমিনেশ্যন আপুনি কৰিব পাৰিব। এইবিলাক কাক কোৱা হৈছে, যিবিলাকে নীতি নিয়মবিলাক বনায়, ষ্টেটে বনায়, ষ্টেট মানে সংবিধানৰ ষ্টেটবিলাক, ঠিক আছে, ষ্টেটে বনায়, আমাৰ চৰকাৰে বনায়, ঠিক আছে। এইখিনিয়ে আছিল বিশেষ আৰ্টিকল 16, এইখিনি মনত ৰাখিব। তাৰপিছত আৰ্টিকল 16 কি আছে, আৰ্টিকল 17 কি আছে, এবলিশ্যন অফ আনটাচেবিলিটি। আনটাচেবিলিটি মানে চুৱাচুই। আমাৰ যে কিছুমান সমাজত আপুনি দেখা হ'ব, সৰু জাতিৰ মানুহ কিছুমান, ঠিক আছে, ডাঙৰ জাতিৰ মানুহৰ ঘৰত যদি কাম কৰিব আহে, তেতিয়া তেওঁলোকৰ লগত সেই মানুহে ভাত নাখায় বহি, ঠিক আছে, তেওঁলোকক একে প্লেটত ভাত দিয়া নহয়, একে গিলাচত পানী দিয়া নহয়, ঠিক আছে। এইবিলাক কি হয়, এইবিলাক এই নিয়মটোৰ, এই আইনখনৰ উলংঘা কৰিছে, ঠিক আছে। সেইবিলাক মানুহে যদি তেনেকুৱা কৰা চৰকাৰে গম পায় বা সুপ্ৰিম কোৰ্টত যদি তেওঁলোকে কমপ্লেইন কৰি দিয়ে, তেওঁলোকে সেই মানুহবিলাকে পানিছমেণ্ট পাব, ঠিক আছে, বহুত পানিছমেণ্ট পাব, বহুত ফাইন ভৰিব লাগিব। যদি কয়, তেওঁলোকে যদি কমপ্লেইন কৰি দিয়ে, আমাক তেওঁলোকৰ লগত খানা খাব নিদিয়ে, আমাক চুলে তেওঁলোকে গা ধুব লগা হয় বুলি কয়, আমাক অপমান কৰে, আমাক নিজ বুলি জ্ঞান কৰে, ঠিক আছে। এইবিলাক যাতে চুৱাচুইৰ ক্ষেত্ৰত, মানে তেওঁলোকে খোৱা কাঁহীত ভাত নাখায়, তেওঁলোকে চুলে গা ধুব লগা হয়, এইবিলাক কথা যদি কোনোবাই কয় সমাজত, তেতিয়াহ'লে তেওঁলোকে সুপ্ৰিম কোৰ্টত যাব পাৰে। আৰু সুপ্ৰিম কোৰ্টে কি কৰিব, তেওঁলোকক যোনে এনেকুৱা কৰিছে তাক পানিছমেণ্ট দিব। বহুত ডাঙৰ অফেন্স, এইটো এটা অফেন্স, ঠিক আছে। অফেন্স মানে হৈছে অফেন্স, ঠিক আছে। এতিয়া আমি চাম আৰ্টিকল 18 কি আছে, আমাৰ সংবিধানৰ ভাগ 3। এইবিলাক কি পঢ়ি আছোঁ আমি, আমাৰ সংবিধানৰ ভাগ 3 পঢ়ি আছোঁ। আৰু সংবিধানৰ ভাগ 3 কি আছিল, আমাৰ মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটছৰসমূহ বিষয় আছিল, ঠিক আছে। আমি এটা কথা বুজি পালোঁ যে 18 কি আছে, এবলিশ্যন অফ টাইটেল, ন' টাইটেল, ঠিক আছে। মানে কোনো মানুহে নামৰ আগত কিছুমান মানে উপাধি ৰাখিব নোৱাৰে, কেৱল দুটা ক্ষেত্ৰত ৰাখিব পাৰিব, একাডেমিক বা এডুকেশ্যনৰ ক্ষেত্ৰত, ঠিক আছে। আৰু এটা ক্ষেত্ৰত হ'ল মিলিটাৰী ক্ষেত্ৰত, ঠিক আছে, মিলিটাৰী পুলিচ এইবিলাকৰ ক্ষেত্ৰত, যে মিলিটাৰীবিলাকে বা পুলিচবিলাকে আৰ্মিবিলাকে কি ৰাখে নামৰ আগত, ৰেংকবিলাক ৰাখে, যেনেকৈ কৰ্ণেল ৰাখে, ঠিক আছে, লেফটেনেণ্ট ৰাখে, এইবিলাক ৰাখিব পাৰিব। আৰু একাডেমিক ক্ষেত্ৰত পাৰিব, যেনেকৈ কোনোবাই PhD ল'লে কি লিখিব পাৰে, ডক্টৰ লিখিব পাৰে। কিছুমান ডক্টৰ পঢ়ি
পাছ কৰি কি লিখিব পাৰে, ডাক্তৰ লিখিব পাৰে, কিছুমানে ইঞ্জিনিয়াৰ পাছ কৰি ইঞ্জিনিয়াৰ লিখিব পাৰে, ইয়াৰ, ঠিক আছে, এইবিলাক লিখিব পাৰে। কিন্তু আৰু এটা কথা লিখা আছে, যদি কোনোবা IAS অফিচাৰ হয় তেওঁৰ নামৰ আগত IAS লিখিব নোৱাৰে, ঠিক আছে, মনত ৰাখিব। MBBS কৰি যদি MBBS লিখিব নোৱাৰে, ঠিক আছে, এইবিলাক কিছুমান নোৱাৰে। আৰু কি পাৰে কৈ দিলোঁ, কি ক্ষেত্ৰত পাৰে, দুটা ক্ষেত্ৰত মনত ৰাখিব, একাডেমিক বা পঢ়াৰ ক্ষেত্ৰত, নহ'লে মিলিটাৰী বিভাগত যদি আপুনি, ঠিক আছে, তেতিয়াহ'লে আপুনি পাৰিব। আগতে কি আছিল, আগতে কিছুমান এনেকুৱা উপাধি আছিল, যেনেকুৱা ঠাকুৰ চাহাব বুলি কোৱা হয়, মালিক চাহাব, নবাব, এইবিলাক বুলি নাম মাতা আছিল, ঠিক আছে। এইবিলাক নাম দি মাতিব নোৱাৰে, নামৰ আগত লিখিব নোৱাৰে। ক'ত লিখা আছে, আমাৰ আৰ্টিকল 18ত লিখা আছে। যদি কোনোবাই এনেকুৱা নাম লগায় তেওঁ কি হ'ব, আৰ্টিকল 18ৰ উলংঘন কৰা হ'ব। আৰু আমাৰ সংবিধানত যিমানবিলাক আৰ্টিকল আছে এইবিলাক কি আইন হয়, ঠিক আছে। আইন উলংঘন কৰিলে কি হ'ব আপোনাৰ, আপুনি জানে, ঠিক আছে। কিন্তু আৰু এটা কথা মনত ৰাখিব, কিছুমানে যে যদি আমাৰ ভাৰতৰ নাগৰিকক যদি কোনো বিদেশে যদি কয় আপোনাক এটা উপাধি দিম, ঠিক আছে, তেতিয়াহ'লে আমাৰ ভাৰতৰ নাগৰিকে বিদেশৰ কোনো উপাধি গ্ৰহণ কৰিব নোৱাৰে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু যদি কোনোবাই গ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, ঠিক আছে। বাকী ৰাষ্ট্ৰপতিৰ ওপৰত কথা, যদি পাৰ্মিশ্যন দিয়ে তেতিয়া বেলেগ কথা। আৰু এটা ইম্পৰ্টেণ্ট কথা, কিছুমানে যে ভাৰত ৰত্ন বঁটা পায়, কিছুমানে যে পদ্মভূষণ এৱাৰ্ড পায়, এইবিলাক মনত ৰাখিব, এইবিলাক কোনো উপাধি নহয়, ঠিক আছে। এইবিলাক কিছুমান পুৰস্কাৰ, এৱাৰ্ড হয়, ঠিক আছে। সেইবিলাক ইয়াতে সংবিধানত লিখা নাই, সেইবিলাক হ'ল বেলেগ, মনত ৰাখিব। তাৰপিছত আৰ্টিকল 19ত কি আছে, ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, ঠিক আছে। এতিয়া আমি এটা কথা গম পালোঁ যে আৰ্টিকল 14ৰ পৰা 18লৈকে কিহৰ ওপৰত আছে, সমানতাৰ ওপৰত আছে, ঠিক আছে। মানে আৰ্টিকল 14টো সমানতাৰ ওপৰত আছে, আৰ্টিকল 15টো সমানতাৰ ওপৰত আছে, 16টো আছে, ঠিক আছে, 17, 18 এইবিলাক চব সমানতাৰ ওপৰত আছে। আমি সেইকাৰণে 14ৰ পৰা 18লৈকে কি বুলি কওঁ, সমানতাৰ অধিকাৰ বুলি কওঁ, ঠিক আছে। তাৰপিছত আমি নেক্সট ভিডিঅ'ত আৰম্ভ কৰিম আৰ্টিকল 19ৰ পৰা, ঠিক আছে। আজিৰ কাৰণে এইখিনিয়ে, থেংক ইউ। ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যদি নেক্সট ভিডিঅ' বিচাৰে আপুনি, আৰু লাইক কৰি দিব ভাল লাগিলে, ঠিক আছে, থেংক ইউ।